নমস্কাৰ মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম এটা বহুত বেছি ভাল খবৰ যোনসকলে আছাম কামাণ্ডোৰ বৰ্তমান ইণ্টাৰভিউ দিছিলে ফিজিকেল টেষ্ট দিছিলে তেওঁলোকে ফিজিকেল টেষ্ট পাছ কৰি এতিয়া বৰ্তমান কোৱালিফাই হৈ গ'ল সাইকোমেট্ৰি টেষ্ট দিবলৈ যেটো আমাৰ 20 মাৰ্কৰ ভাইভা দিবলৈ আৰু বৰ্তমান ভাইভা চলি আছে গুৱাহাটী কাহিলীপাৰা ফুড এপিবিএনত চলি আছে আৰু মোৰ লগৰ কেজন গৈছিলে কামাণ্ডোৰ বৰ্তমান পাছ কৰিলে ভাইভা দিবলৈ আৰু তেওঁলোকক কিছুমান জিকে প্ৰশ্ন সুধিছে বা কি প্ৰশ্ন সুধিছে তাকে মই আপডেটটো লৈ আহিছো আৰু যোনসকলৰ ইণ্টাৰভিউ দিবলগীয়া আছে 20 মাৰ্কৰ হিটো ভাইভাটো তো ভিডিওটো ইম্পৰ্টেন্ট হ'ব বুলি আশা কৰো আৰু যদি চেনেলটো প্ৰথম চাইছা তো সাবস্ক্ৰাইব কৰি লবা যেহেতু আছাম কামাণ্ডো ময়ো ভাল পাওঁ তোমালোকেও ভাল পোৱা সকলোৱে ভাল পায় আছাম কামাণ্ডো আৰু যেহেতু ময়ো দিছিলোঁ মানে 2450টা ভেকেন্সিত আছাম কামাণ্ডোৰ ইণ্টাৰভিউ ফিজিকেল পাছ কৰিছিলোঁ মানে সাইকোমেট্ৰি টেষ্ট দিব গ'লো আমাৰ ডিফুত আছিলে আৰু ডিফুৰ কাৰ্বি আলং তাতে আছিলে তো তাতে মই যিমানখিনি মানে ভুল কৰিছিলোঁ সেইখিনি যাতে তোমালোকে নকৰা মানে বিশেষকৈ ক'বলৈ গ'লে এতিয়া তোমালোকে ইমান কষ্ট কৰিছা ফিজিকেল টেষ্টত এটা ভাল নম্বৰ পায় সাইকোমেট্ৰি টেষ্ট দিবলৈ কোৱালিফাই হ'লা এই টেষ্টটো তোমালোকে যাতে মাইনাছত নাথাকা একদম প্লাছত থাকিবা তেতিয়াহে ফাইনেল মেৰিট লিষ্টত পাবা আৰু এতিয়া মোৰ লগৰ কেজন কেনেকুৱা ধৰণৰ হ'ল তাকে অকণমান আপডেটটো লৈ আহিছোঁ যিহেতু এতিয়া বৰ্তমান গুৱাহাটী কাহিলীপাৰা ফুড এপিবিএনত আছাম কামাণ্ডো 20 মাৰ্কৰ অৰেল ভাইভা চলি আছে তাত কিছুমান মানে জিকে প্ৰশ্ন সুধিছে কিছুমান মেথছৰ প্ৰশ্ন সুধিছে আৰু কিছুমান সাধাৰণ জ্ঞান আমি যিটো জানিবলগীয়া সেইবিলাক কুৱেশ্যনো সুধিছে কিন্তু সাইকোমেট্ৰিত তোমালোকৰ এটা কথা কওঁ তোমালোকে হঠাৎ যদি এটা ঘটনা হৈ যায় সেই ঘটনাটো তোমালোকে কিদৰে সলভ কৰিবা সেইটো পৰিৱেশটো তোমালোকে ভালকৈ মানে জনাটো উচিত বা সেই ঘটনাটো যে হৈ গ'ল তোমালোকে কিদৰে সলভ কৰিবা সেইটোৱে হ'ল সাইকোমেট্ৰি টেষ্ট যেহেতু এতিয়া তোমালোকৰ চাৰিজন থাকিব যিকোনো প্ৰশ্ন সুধিব তোমালোকে সেই প্ৰশ্নটো কিদৰে এনসাৰ দিয়া তাক তোমালোকে চেক কৰিব লগতে তোমালোকৰ ফিজিকেল ফিটটো চেক কৰিব এক নম্বৰ তোমালোকৰ ফিজিকেল ফিটটো চেক কৰিব দুই নম্বৰ তোমালোকৰ জিকে কুৱেশ্যন যেটা সুধিব সেইটাত মাৰ্ক থাকিব তোমালোকক মানে শুদ্ধকৈ জিকে কুৱেশ্যনটো তোমালোকে মানে বিশেষকৈ মই ক'বলৈ গৈ আছোঁ যিবিলাক জিকে কুৱেশ্যন সোধে তোমালোকে সেইবিলাক এনসাৰটো জানা কিন্তু কিদৰে এনসাৰটো দিছা আৰু যদিও এনসাৰটো নাজানা কিদৰে এনসাৰটো দিছা বা কেনেকৈ কৈছা সেইবিলাক চেক কৰিব আৰু হয়তো যোনসকলে দিছে তেওঁলোকে গমেই পাইছে কেনেকুৱা হৈছে আৰু এতিয়া বৰ্তমান কম কি কুৱেশ্যন সুধিছে মোৰ লগৰ কেইজনক বিশেষকৈ নিজৰ পৰিচয়টো ধুনীয়াকৈ সুধিছে তাৰপৰা নিজৰ এলেকাটো আমি মানে মোৰ লগৰ কেইজন য'ত বাস কৰে বা তেওঁলোকৰ সেই গাঁওখনৰ কথা সুধিছে বা ওচৰত কি মানে ইতিহাসৰ বস্তু আছে নেকি কিবা কিবি ইতিহাস ধৰি লওক আমাৰ এতিয়া নগাঁও বুলি ক'লে আমাৰ ইয়াতে নগাঁৱত যিবিলাক ইতিহাস আছে তাৰ ওপৰত আমি চাব লাগিব বা তোমালোকৰ বৰ্তমান এতিয়া ভিডিঅ'টো য'ৰ পৰা চাই আছা তোমালোকৰ সেই ডিষ্ট্ৰিক্টখনৰ বিষয়ে কেনেকুৱা ধৰণৰ ইতিহাস আছে সেইবিলাক মানে চাব লাগিব বা ক'ব লাগিব যদি সোধে ভালকৈ আৰু বিশেষকৈ জিকে প্ৰশ্ন সুধিছে অসমৰ বৰ্তমান ৰাজ্যপাল কোন লগতে আছাম কামাণ্ডো কিয় হ'বলৈ খোজা আছাম কামাণ্ডো যদি তুমি আছাম কামাণ্ডো হোৱা বা তুমি মানে চাকৰিটো পালা তাৰপিছত তুমি কি কৰিবা সেইবিলাক এনেকুৱা ধৰণৰ যিকোনো এনি কুৱেশ্যন সুধিব তোমালোকে সেইবিলাক ভাবি চিন্তি কম টাইমতে ভাবি চিন্তি ভালকৈ উত্তৰটো দিব লাগিব আৰু উত্তৰটো দিওঁতে তোমালোকে মাইনাছত নাথাকিবা খালি প্লাছত উত্তৰবিলাক দিবা মানে যাতে কাটিব নোৱাৰে মাৰ্কটো কাটিব নোৱাৰে আৰু সাইকোমেট্ৰি টেষ্টটো ইমান সহজো নহয় বহুত এটা টান হয় কিন্তু সেইটোতে তোমালোকে হেণ্ডেল কৰিব পাৰিব লাগিব মানে সলভ কৰিব লাগিব আৰু যেহেতু ময়ো সেই আছাম কামাণ্ডো সাইকোমেট্ৰি টেষ্টটোৱে বেয়া কৰিলোঁ বৰ্তমান এতিয়া পস্তাই আছোঁ নহ'লে কামাণ্ডো হৈ গ'লো হতি বৰ্তমান এতিয়া অসম আৰক্ষীৰ কাৰণেও লাগি আছোঁ এক্সাম দিলোঁ বাকী কি হয় নাজানো আৰু সেইকাৰণে মোৰ ভুলটো খালি তোমালোকে যাতে নকৰা আৰু মই সাইকোমেট্ৰি টেষ্ট দিবলৈ যাওঁতে এযোৰ ধুনীয়াকৈ নৰ্মেল সাজ পোছাক পিন্ধি যাবা হয় বগা টি চাৰ্ট নহ'লে এইটোৰ ব্লেক পেণ্ট এটা পিন্ধি যাবা লগতে চুলি দাড়ি পূৰা চাফ চিকুণকৈ কাটি যাবা ইমান চুলি খাটাও নহয় ইমান দীঘলো নহয় ধুনীয়াকৈ এটা নৰ্মেল চুলি কাটি যাবা লগতে চাফ চিকুণটো বজাই ৰাখিবা আৰু ছাৰহঁতে যিবিলাক কথা সোধে সেইবিলাক ভালকৈ শুনিবা ধুনীয়াকৈ উত্তৰ দিবা আৰু ভয় খাব মানে ভয় আৰু নাৰ্ভাছ সেইটো দূৰত ৰাখিবা আৰু বিশেষকৈ ভয় আৰু নাৰ্ভাছটো দূৰত ৰাখিব লাগে আৰু আছাম কামাণ্ডো বৰ্তমান এতিয়া সোধাৰ ভিতৰত এই মোৰ লগৰজনক পাৰ্চেণ্টেজ কিবা এটা শতাংশৰ ওপৰত অংক এটা সুধিছে লগতে কি কৰা নকৰা আমাৰ নগাঁও জিলাৰ বিষয়ে অকণমান সুধিছে আৰু অসমৰ চাৰিসীমাটো চাই যাবা অসমৰ চাৰিসীমা সুধিছে অসমত কিমানখন দলং আছে আৰু লগতে বৰ্তমান ৰাজ্যপাল কোন গভৰ্ণৰ কোন
আৰু লগতে বিত্তীয় মন্ত্ৰী কোন, অসমৰ ভাৰতৰ, এইবিলাক সুধিছে। আৰু আমি যিবিলাক জিকে কুৱেশ্যন জানিব লাগে, যোনবিলাক আমাৰ সাধাৰণ নলেজ থাকিব লাগে, সেইবিলাক তাৰ ওপৰত সুধিছে। আৰু যিবিলাক কিছুমান প্ৰশ্ন সুধিছে এনেকুৱা ক্ৰিটিকেল প্ৰশ্ন, সেইবিলাক তুমি যদিও নাজানা, উত্তৰটো যদিও দিবলৈ নাজানা, মই নোৱাৰোঁ বা এইটো ক্ষেত্ৰত মোৰ ইমান এটা জ্ঞান নাই বা পিছত পাৰিলে শিকিম, ধুনীয়াকৈ কৈ দিবা যদিও নোৱাৰা উত্তৰটো দিবলৈ। আৰু সেইটো সাইক'মেট্ৰিক টেষ্টটো তোমালোকে গমেই পাইছা, কাৰো কথা নুশুনিবা। এই কিছুমানে গ'ল নহয় গেটত সন্মুখত যেতিয়া শাৰী হৈ আছে, ক'লে যে ভাইভা দি অহাজনক সুধিলে তোমাক কি সুধিছে, সেইজনক ধুনীয়াকৈ ক'লে মোক অমুক তমুক 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 সেনেকৈ সুধি পেলাই কিছুমানে নাবাজে হৈ থাকিলে। সেইকাৰণে কৈছোঁ সেইবিলাক কাকো নুসুধিবা যে ভিতৰত কি সুধিলে। তোমাক যি সুধিছে সেইবিলাক তুমি ধুনীয়াকৈ ছল্ভ কৰিবা। আৰু সাইক'মেট্ৰিক টেষ্টটো সকলোৱে শুভেচ্ছা দিলোঁ। মই চাগে ভিডিঅ'টো দিয়া অকণমান লেট হ'ল, এতিয়া বৰ্তমান চলি আছে। আৰু যোনসকল আছে গমেই পাইছা, এতিয়া কমন দিব নোৱাৰিম মই, কমন কি তাত সুধিছে, কিন্তু তোমাক যি সোধে তুমি ভালকৈ হেণ্ডেল কৰিবা, ভালকৈ ছল্ভ কৰিবা আছাম কামাণ্ডো, তেতিয়া হৈ যাবা। এতিয়া বৰ্তমান ফিজিকেল টেষ্ট পাছ কৰিলে, ইমান কষ্ট কৰিছা ফিজিকেল টেষ্ট, আৰু সেইকাৰণে সাইক'মেট্ৰিক টেষ্টটো সেইদৰে কষ্ট কৰিবা। আৰু সকলোকে শুভেচ্ছা দিলোঁ। আৰু যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছোঁ তো ছাবস্ক্ৰাইব কৰি লোৱা। মই নেক্সট এটা ধুনীয়াকৈ বহীত লিখি মই ধুনীয়াকৈ দিম যে কি কুৱেশ্যন সুধিছিলে ভিতৰত। তো এতিয়া যিমানখিনি জানিছোঁ শুনিছোঁ সেইখিনিয়ে কৈছোঁ যে কামাণ্ডোৰ বিষয়ে অকণমান চাবা, লগতে অসম আৰক্ষীৰ বিষয়েও চাবা, অসমৰ চাৰিসীমাটোৰ বিষয়ে চাবা, তোমাৰ ফেমাছ তুমি থকা ঠাইখিনি কিহৰ কাৰণে বিখ্যাত, ইতিহাস কিবা আছে নেকি, সেইবিলাক বিষয়ে চাবা। আৰু তোমাৰ পৰিচয়টো ধুনীয়াকৈ বহীত নোট কৰিবা, যাতে মোৰ যদি পৰিচয়টো সোধে মই কি এড কৰিব লাগিব। তোমাৰ পৰিচয়টো, তোমাৰ নাম, তোমাৰ গাঁওখনৰ নাম, জিলা, তুমি কিমান চনত কিমান পঢ়িছিলা, শিক্ষা কিমান, ঘৰত কোন আছে, বৰ্তমান কি কৰি আছা, সেইবিলাকে তোমাৰ পৰিচয়। আৰু তোমাৰ পৰিচয়টোৱে মেইন। আৰু আছাম কামাণ্ডো মোৰো ভাল লাগে, ময়ো লাগি আছোঁ বৰ্তমান। অসম পুলিচৰ পৰীক্ষা দি থৈছোঁ, কি হয় নাজানো। তো আৰু যিহেতু ময়ো ভিডিঅ'বিলাক বনাই থাকোঁ, আপডেট দি থাকোঁ, তো সুধিছিলে আছাম কামাণ্ডোৰ ভাইভাৰ ওপৰত এটা ভিডিঅ' বনোৱা। আছাম কামাণ্ডোৰ ভাইভা এজনে গ'লে সুধিছিলোঁ, সিহঁতো ইমান ভালকৈ গৈছে বুলি কৈছে। আৰু জিকে প্ৰশ্ন যিবিলাক সুধিছে তাৰে ওপৰত মই ভিডিঅ' এটা বনাম বুলি কৈছিলোঁ। আৰু মই নেক্সট এটা ভিডিঅ' লৈ আহিম কি সুধিছিলে আৰু কেনেকুৱাকৈ। আৰু আপডেটটো আছিলে আজি ইমানেই।